हेलो एवरीवन আকৌ এটা নতুন ভিডিওলৈ আপোনালোকৰ মাজত স্বাগতম জনাইছো। আজিৰ এই ভিডিওটো মই আলোচনা কৰিম যদি তোমালোকৰ এইচএস স্কুটিৰ মেৰিট লিষ্টৰ নাম আছে সো তেনেহলে তোমালোকে অনলাইন ৰেজিষ্ট্ৰেচন কেতিয়াৰ পৰা আৰম্ভ হ'ব কেনেকৈ তোমালোকে অনলাইন ৰেজিষ্ট্ৰেচন কৰিবা সকলো মই এই ভিডিওৰ শেষলৈকে জনাই থাকিম। কেতিয়াৰ পৰা তোমালোকে স্কুটি লাভ কৰিবা বা স্কুটি লাভ কৰাৰ কাৰণে কি কি প্ৰসেস হাতত ল'ব লাগিব ডকুমেন্টস কি লাগিব সো তোমালোকক এইটো ভিডিওৰ শেষলৈকে জনাই থাকিবলৈ চেষ্টা কৰিম। সো ভিডিওটো স্কিপ নকৰাকৈ ভিডিওটো সম্পূৰ্ণকৈ চাবা। যদি তুমি এইটো চান নতুনকৈ আহিছা চেনেলটো সাবস্ক্ৰাইব কৰিবা বেল আইকন টিপি অল কৰি দিবা যাতে এনেকুৱা ইনফৰমেটিভ ভিডিও তোমালোকে অতি সোনকালে পাই যোৱা। সো ইয়াতে সবৰ মনত এটা প্ৰশ্ন হল যে কমেন্ট সেকশন যদি মই চাবলৈ যাও তেন্তে সবৰ এটাই প্ৰশ্ন হল যে আমাৰ মেৰিট লিষ্টৰ নাম আছে তেন্তে আমি অনলাইন ৰেজিষ্ট্ৰেচন কেতিয়াৰ পৰা কৰিম বা অনলাইন ৰেজিষ্ট্ৰেচন আমি কেনেকৈ কৰিম। সো এটা কথা শুনা এতিয়ালৈকে কোনো ধৰণৰ অনলাইন ৰেজিষ্ট্ৰেচন কৰিব লাগিব বুলি কোনো ধৰণৰ নটিফিকেশন আহা নাই বা নটিফিকেশন যে আহিব মই এটো মই 100% শিওৰলি তোমালোকক ক'ব পাৰো কোনো ধৰণৰ অনলাইন ৰেজিষ্ট্ৰেচন কৰিব নালাগে। হয়তো ইউটিউবত বহুত ধৰণৰ ভিডিও তোমালোকে উপলব্ধ পাবা সেই ভুল ভিডিও তোমালোকে নাযাবা। যোৱা বছৰ যোনসকল ছাত্ৰ-ছাত্ৰী স্কুটি লাভ কৰিছিল তেওঁলোকে যে অনলাইন ৰেজিষ্ট্ৰেচন কৰিছিল তেনেকুৱা কোনো ধৰণৰ ডাটা নাই বা তেনেকুৱা কোনো ধৰণৰ ৰেকৰ্ড নাই। সো এইকাৰণে কৈছো তোমালোকক এইটো বৰ্ষত যোনসকল ছাত্ৰ-ছাত্ৰীয়ে তোমালোকে স্কুটি লাভ কৰিবা তোমালোকে কোনো ধৰণৰ অনলাইন ৰেজিষ্ট্ৰেচন কৰিব নালাগে। যেহেতু তোমালোকৰ মেৰিট লিষ্টৰ নাম আছে সো তোমালোকৰ কলেজত এতিয়া যোনটো কলেজৰ পৰা তোমালোকে পাস কৰিছা বা এতিয়া কাৰেন্টলি যোনটো কলেজত তোমালোকে এডমিশন লৈছা এই দুটা কলেজত তোমালোকক মেৰিট লিষ্টটো তোমালোকৰ আকৌ ভেৰিফিকেশনৰ কাৰণে আকৌ এটা দুটাকৈ মেৰিট লিষ্ট ঘোষণা কৰিব। সো সেই মেৰিট লিষ্ট মতে তোমালোকক ডকুমেন্টস ভেৰিফিকেশন হ'ব। ডকুমেন্টস ভেৰিফিকেশন হোৱাৰ পিছত তোমালোকক সেই এটা সাৰ্টিফিকেট দিব তোমালোক এপ্ৰিচিয়েচন এটা সাৰ্টিফিকেট দিব। সেই এপ্ৰিচিয়েচন সাৰ্টিফিকেটত তোমালোকক কোনটো ডিলাৰত যাব লাগিব সেই ডিলাৰৰ নাম্বাৰ থাকিব ডিলাৰৰ ফুল ডিটেইলছ থাকিব। সেই ডিলাৰত সাবমিট দিলে তোমালোকক এটা নিৰ্দিষ্ট এটা সময়সীমা বান্ধি দিব। সেই সময়সীমাৰ ভিতৰত তোমালোকক কি কৰা হ'ব ফোন কলৰ জৰিয়তে তোমালোকক মাতিব যে তোমালোকে স্কুটিটো লৈ যোৱা আমাৰ ডিলাৰৰ পৰা। সো তেনেকৈ তোমালোকক স্কুটি ডিস্ট্ৰিবিউট কৰিব আৰু স্কুটি ডিস্ট্ৰিবিউট যেটো তোমালোকক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কৈছে যে আমি 30 নৱেম্বৰ ভিতৰত আমি কি কৰিম যোনসকল ছাত্ৰ-ছাত্ৰী স্কুটি লাভ কৰিব তেওঁলোকৰ স্কুটিটো মই ডিস্ট্ৰিবিউট কৰিবলৈ চেষ্টা কৰিম। যদি তোমালোকে সেই ভিডিওটো চোৱা নাই ডেসক্ৰিপচনত আছে বা আই বাটনত আছে তোমালোকে সেই ভিডিওটো তোমালোকে চাব পাৰিবা। হয়তো বহুত ছাত্ৰ-ছাত্ৰীৰ কনফিউজন আছিল যে আমি ডিস্ট্ৰিবিউটৰ ডেট এতিয়ালৈকে পোৱা নাই বা ডিস্ট্ৰিবিউট কেনেকৈ কৰিব। সো যদি তোমালোকে সেই ভিডিওটো চোৱা নাই আকৌ ডেসক্ৰিপচনত বা আই বাটনত আছে তোমালোকে চাব পাৰা। সো ইমান এটা সৰু ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা বেল আইকন টিপি অল কৰি দিবা যাতে সকলো ধৰণৰ নটিফিকেশন ভিডিও তোমালোকে অতি সোনকালে পাই যোৱা। ধন্যবাদ।